নিশ্চিতভাৱে সৰুপথাৰ সমজিল্লা আৰু কাৰ্বি আংলং জিলা সংযোগী ধনশিৰি নদীৰ ওপৰত থকা পাৰঘাটৰ দলংখন চিগু চিগু এটা অৱস্থালৈ আহিছে আৰু মই কেমেৰা পাৰ্চনক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। 2020 চনত নিৰ্মাণ সম্পূৰ্ণ হোৱা সৰুপথাৰ লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত এইখন হৈছে সৰুপথাৰ সমজিল্লা আৰু কাৰ্বি আংলঙৰ 119 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দলং। আৰু এই দলংখন নিৰ্মাণ হোৱা কিছু বছৰ পিছৰ পৰাই ইয়াত ভয়ংকৰ দুৰ্নীতি পোহৰলৈ আহিছিল। দেখা পোৱা গৈছিল যে এই দলংখন সংযোগী যিটো এপ্ৰ'চ ৰোড আছিল, এই এপ্ৰ'চ ৰোডটো প্ৰতিবাৰে বহি গৈছিল। আৰু বৰ্তমান এক ভয়ংকৰ দৃশ্য দেখা পোৱা গৈছে যে যিকোনো মুহূৰ্ততে এই দলংখন সংযোগ বিচ্ছিন্ন হ'ব পাৰে, দলংখন খহি যাব পাৰে, যিটো এপ্ৰ'চ ৰোড আছে খহিব পাৰে। আৰু এই দলংখন এই অৱস্থাই কিন্তু এই যি সৰুপথাৰ সমজিল্লা অন্তৰ্গত বৃহৎ ৰাইজৰ ক্ষতিসাধন কৰিব আৰু যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। কাৰণ এই দলংখন যদি কেমেৰা পাৰ্চন দেখুৱাব সম্ভৱ হয়, এই ধৰণে খহি গৈছে দলংখন লগত এপ্ৰ'চ ৰোডৰ যি সংযোগী অঞ্চল, এই অঞ্চলটো খন্দকান সম্পূৰ্ণ খহি গৈছে। আৰু তাৰ লগতে গৰাখহনীয়া ৰোধ কৰিবলৈ যি ধৰণৰ ইয়াত পাৰ্কোপাইনৰ ব্যৱস্থা কৰা হৈছিল, যিটো শিলৰ পাৰ্কোপাইন দিয়া হৈছিল, সেই পাৰ্কোপাইনখিনি সম্পূৰ্ণৰূপে জহি হৈ গৈছে। আৰু নিৰ্মাণ দুৰ্নীতি হোৱাৰ বাবে, ভয়ংকৰ দুৰ্নীতি হোৱাৰ বাবেই কিন্তু এই দলংখনৰ এই গতি হৈছে। নিৰ্মাণ 5 বছৰ সম্পূৰ্ণ নহওঁতেই কিন্তু এই ধৰণে গৰাখহনীয়া কবলত পৰিছে এই দলংখন। আৰু এই দলংখনে হৈছে কেৱল সৰুপথাৰ সমজিল্লা কাৰ্বি আংলং জিলাৰে নহয়, কিন্তু এই সৰুপথাৰ সমজিল্লাৰ লগতে কাৰ্বি আংলং বৃহত্তৰ ৰাইজৰ কিন্তু যাতায়াতৰ একমাত্ৰ পথ। এই পথেদি দেওপানী মন্দিৰলৈ অহা যোৱা কৰা হয়। এই পথেদি কিন্তু সৰুপথাৰ সমজিল্লা আৰু এখন গাঁও পাৰঘাট গাঁৱলৈ অহা যোৱা কৰা হয়। কিন্তু ইয়াৰ সমান্তৰালকৈ দেখা পোৱা গৈছে কিন্তু এই দলংখনৰ ভয়ংকৰ এক অৱস্থা। যিকোনো মুহূৰ্ততে কিন্তু এই দলংখন খহি পৰিব পাৰে, এপ্ৰ'চ ৰোডটো খহি পৰিব পাৰে, ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। আৰু এই ধৰণে নিৰ্মাণ মাত্ৰ 5 বছৰ সম্পূৰ্ণ নহওঁতেই কিন্তু এই ধৰণে দলংখন এই অংশটো খহি গৈছে, দুইফালে দুই অংশ খহি গৈছে। আৰু খহি যোৱাৰ ফলত যিকোনো অৱস্থাত এই অঞ্চলত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। প্ৰায় এবছৰ হ'ল, এবছৰতকৈ অধিক কাল হ'ল এই ধৰণে দলংখনৰ খহনি আৰম্ভ হোৱা। কিন্তু ইয়াৰ বিপৰীতে কিন্তু সৰুপথাৰ লোক নিৰ্মাণ বিভাগে কেৱল এই বেৰিকেড এখন দি, বাঁহৰ বেৰিকেড দিয়েই দায়িত্ব সামৰিছে। মূলত স্থানীয় যথেষ্ট সংখ্যক লোক আছে। মই এটা ভাইটি কি ক'বা, যিহেতু তোমালোকৰ এইখন একমাত্ৰ পথ সৰুপথাৰ সমজিল্লাৰ লগত সংযোগ কৰা, কিন্তু যি অৱস্থা হৈছে জৰাজীৰ্ণ অৱস্থা, খহি যাব যিকোনো মুহূৰ্তত, কি ক'বা এই মুহূৰ্তত? আপোনালোকৰ চেনেলৰ যোগেদি অসম চৰকাৰ আৰু সৰুপথাৰ সমজিল্লাৰ বিষয়ববীয়াসকলক মই জনাব বিচাৰিম যে আচলতে আপোনাৰ এই ৰাস্তাৰ দুই কাষে যি আপোনাৰ দলঙৰ মাটি খহি আপোনাৰ যাতায়াতৰ বহুত অসুবিধা হৈছে। আচলতে আপোনাৰ বাঁহৰ বেৰিকেড কেইডালমান দিয়ে আপুনি সমস্যা সমাধান নহয়। বাঁহৰ বেৰিকেড দিলে আমাক ইয়াত উচ্চ প্ৰযুক্তিবিদ্যাৰ বিজ্ঞানসন্মতভাৱে আপোনাৰ বানৰ নিৰ্মাণ কৰক। আপোনাৰ 119 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু সৰুপথাৰ সমজিল্লাৰ মূল পথ এৰিছোৱা, এই মূল পথছোৱা যদি বিধ্বস্ত ৰূপত থাকে ৰাইজৰ বহুত অসুবিধা হয়। দেখা পোৱা গৈছে যে নিৰ্মাণ আৰম্ভ হোৱাৰ পিছৰ পৰাই কিন্তু যথেষ্ট বিসংগতি দেখা পোৱা গৈছিল। যিটো এপ্ৰ'চ ৰোড আছে বাৰে বাৰে বহি গৈছিল। আৰু যি গৰাখহনীয়া ৰোধৰ বাবে যি পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে সম্পূৰ্ণ খহি গৈছে। নিশ্চয় যথেষ্ট দুৰ্নীতি হ'ব লাগিব। যিজন MP আগৰলৈ কাম কৰিছিল, যথেষ্ট দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। নহ'লে 5 বছৰ নহওঁতে কি ধৰণে এই গোটেই এপ্ৰ'চটো খহি যাব পাৰে, যি ধৰণৰ বান প্ৰতিৰোধৰ দিয়া হৈছে, কি ক'ব এই মুহূৰ্তত? হয়, আপোনাৰ এই বান চোৱাটো যেতিয়া আপোনাৰ প্ৰথমে ঠিকে আছিল, প্ৰায় এবছৰ নহওঁতে আপোনাৰ বান খহি আপোনাৰ গোটেই আপোনাৰ আকৌ গৰাখহনীয়া কাল ৰূপ ধাৰণ কৰিছে। আচলতে আমি এইটো আশা কৰা নাছিলোঁ। তেওঁ বিষয়ববীয়াসকলৰ পৰা যোনে এই ঠিকা লাভ কৰিছিল, এই ঠিকা লাভ কৰা তেওঁলোকক আমি অনুৰোধ জনাম যাতে এই পথছোৱা চৰকাৰৰ লগত আলোচনা কৰি হওক, বিষয়ববীয়াৰ লগত আলোচনা কৰিয়ে হওক, এই পথছোৱা যাতে যাতায়াতৰ সুচল কৰি তোলে আমাক। নিশ্চিতভাৱে মই পুনৰ পৰা এটা দৃশ্য দেখুৱাব অনুৰোধ কৰিছোঁ। এইটো হৈছে ধনশিৰি নদীৰ যিখন দলং, পাৰঘাট যিখন দলঙৰ বান খহনীয়া ৰোধৰ বাবে নিৰ্মাণ কৰা পাৰ্কোপাইন, এই পাৰ্কোপাইন কিন্তু সম্পূৰ্ণৰূপে খহি গৈছে, সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। আৰু নিৰ্মাণ সম্পূৰ্ণ হোৱা 5 বছৰ নহওঁতেই কিন্তু পাৰ্কোপাইনৰ পৰা প্ৰায় 20-25 ফুট দূৰলৈকে খহনি আৰম্ভ হৈছে। আৰু এই খহনি যদি ইমানতে ৰোধ কৰা নহয়, কিন্তু এই যিখন দলং আছে, দলঙৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে। দলংখন সম্পূৰ্ণৰূপে কিন্তু নদীৰ মাজলৈ গুচি যাব। যিহেতু এই যি গৰাখহনীয়া ৰোধত কিন্তু চূড়ান্তৰূপে ব্যৰ্থ হৈছে লোক নিৰ্মাণ বিভাগ তথা গৰাখহনীয়া বিভাগ। মই আৰু এজন ব্যক্তি আছে, কি ক'বা? 5 বছৰ সম্পূৰ্ণ হোৱাই নাই, গৰাখহনীয়াই যিমানে পাৰ্কোপাইন উঠাই নিছে আৰু দলংখনৰ চিগু চিগু অৱস্থা। হয়, এই দলংখন আমাৰ যাতায়াতৰ বাবে বহুখিনি অসুবিধা আগতে আছিল, যেতিয়া এই দলংটো বনোৱা হোৱা নাছিল। যিহেতু এই দলংটো নিৰ্মাণ হ'ল, আমাৰ সিপাৰে গ'লে দুৰ্গা মন্দিৰ আছে, সেইটো লৈও বহুতখিনি সুবিধাজনক আমি সুবিধা পাইছিলোঁ। কিন্তু যিহেতু এইটো নিৰ্মাণ হোৱাৰ কিছুদিনৰ পূৰ্বৰ পৰাই গৰাখহনীয়া আৰম্ভ হৈছে আৰু এতিয়া এনেকুৱা হৈছে দুই চাইডে জাষ্ট ড্ৰাম ছেট বান্ধি দিছে, গাড়ী ছিংগল বাই ছিংগল অহা যোৱা হৈছে। কিন্তু সেইটো এটা ভয় আছে, লোক নিৰ্মাণ বিভাগে তেওঁলোকৰ চকুত পৰাই নাই নেকি যে সৰুপথাৰ টাউনৰ মাজমজিয়াতে দলংখন আছে ধনশিৰি নদীৰ ওপৰত, যে তাৰ এই অৱস্থা হৈছে। আৰু এটা কথা হৈছে যে যিজনে এইটো কণ্ট্ৰেক্ট পাইছিল তেখেতকতো বিষয়ববীয়াসকলে ধৰিব লাগিছিল। ইঞ্জিনিয়াৰ আছে,
লোক নিৰ্মাণ বিভাগৰ গোটেই তেওঁলোকৰ ভেৰিফাই অফিচাৰ আছে, তেওঁলোকৰ অফিচাৰসকলে আহি ভেৰিফাই কৰক। কণ্ট্ৰেক্ট এজন কোনোবা মানুহে যেতিয়া পায়, তাৰ কণ্ট্ৰেক্টৰ এটা নিয়ম থাকে যে ইমান বছৰলৈকে যদি দলং বা কিবা ৰাস্তা বেয়া হয়, তেখেতলোকৰ গোটেই ফাণ্ডৰ পইচা ৰখাই দিব পাৰে, সেইটো কৰি দিব পাৰে। কিন্তু লোক নিৰ্মাণ বিভাগ, তাৰপিছতে ইঞ্জিনিয়াৰ, তেখেতলোকে কি কৰি আছে যে ইমান এটা ডাঙৰ দলং আমাৰ ধনশিৰি নদীৰ ওপৰত আছে, বহু কোটি টকাৰ এইটো কণ্ট্ৰেক্ট আছিল। সেই কণ্ট্ৰেক্ট 5 বছৰৰ মানে সম্পূৰ্ণ নহওঁতে দলংটো আমাৰ ভাঙো অৱস্থা হৈ গ'ল। তেখেতলোকে এইটোৰ ওপৰত এটা সুবিচাৰ লওক, ইঞ্জিনিয়াৰসকলে, বিষয়ববীয়াসকলে কণ্ট্ৰেক্টাৰজনক গৈ ধৰক আৰু এই দলংটো আমাৰ সুচাৰুৰূপে ভাল কৰি দিয়ক। আমাৰ এইটোৱে তেখেতলোকৰ পৰা অনুৰোধ থাকিল। আৰু কথা দেখা পোৱা গৈছে যে যদি আমি ইয়াৰ যি গৰাখহনীয়াৰ পাৰ্কৰ পৰা নিৰ্মাণ কৰা হৈছিলে শিল দি, কিন্তু আজি প্ৰায় 20-25 ফুট 30 ফুটলৈকে তাৰ ভাঙি নি গৰাখহনীয়া আৰম্ভ হৈছে। এই গৰাখহনীয়া যদি ইমানটো ৰোধ কৰা নহয়, কিন্তু এই দলংখন সম্পূৰ্ণৰূপে ছিগি যাব, যাতায়াত স্তব্ধ হৈ পৰিব। কিন্তু লোক নিৰ্মাণ বিভাগে আজি কেৱল ড্ৰাম বান্ধিয়ে যে দায়িত্ব সামৰিছে, কেতিয়া সাৰ পাব? সেইটোৱে, তেওঁলোকে অকল ড্ৰামটো বান্ধিয়ে নিজৰ দায়িত্বটো সামৰি দিলে নহ'ব। কালি যদি ইয়াত কিবা এটা দুৰ্ঘটনা হয়, তেতিয়া আহি তেখেতলোকে ক'ব যে এনেকুৱা ঘটনা হ'ল, কিন্তু যিকেইজন মানুহ ঘটনাত মৰি যাব সেইখিনি মানুহটো আকৌ আমি ঘূৰাই নাপাম। তাৰ আগতে তেখেতলোকে নিজৰ চকুটো খোলক। সৰুপথাৰ টাউনৰ মাজমজিয়াতে পদুমণি বোলা জেগাতে আমাৰ এই দলংটো আছে, তেখেতলোকে আহি চাওক, তেওঁলোকে ছাৰ্ভে কৰক ক'ত কি প্ৰব্লেম হৈছে। আৰু তেখেতলোকে যিহেতু কণ্ট্ৰেক্টাৰজনৰ কাম চাই পইচা দিছিল, আজি যেতিয়া দলং বেয়া হৈছে তেখেতক আকৌ ধৰি আনক যে ইয়াত দলঙৰ এই অৱস্থা হৈছে, আপুনি ভাল কৰক। নহ'লে আমি এইটো ভাবিম যে আল্টিমেটলি তেখেতলোকৰ কিবা কমিশ্যনৰ অংক আছিলে। নিশ্চিতভাৱে কমিশ্যনৰ অংক থাকিব পাৰে। মই পুনৰবাৰ দেখুৱাইছোঁ, এইখন হৈছে ধনশিৰি নদী, যিখন ধনশিৰি নদী প্ৰায় বছৰত 2-3বাৰ বান আহে, বানপানীৰ সৃষ্টি হয়। আৰু ইয়াৰ পিছতো কিন্তু এই অঞ্চলটো, এই পদুমণি পাৰঘাটৰ এই অঞ্চলটো যিখন দলং আছে, দলংখনত যি বিধ্বস্ত ৰূপে স্থানীয় ৰাইজৰ মাজত শংকা কৰিছে যে যিকোনো মুহূৰ্তত দলংখন ছিগি যাব পাৰে যদি পুনৰবাৰ এই ধৰণে যদি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়। কেৱল ড্ৰাম বান্ধি দায়িত্ব সামৰিছে সৰুপথা লোক নিৰ্মাণ বিভাগে। আৰু যিজন ঠিকাদাৰ আছিলে এম পি আগৰ অতি নিম্নমানৰ কামৰ বাবে এই অৱস্থা হৈছে বুলি সকলোৱে অভিযোগ উত্থাপন কৰিছে। আৰু এই ধৰণে যদি লোক নিৰ্মাণ বিভাগে কেৱল ড্ৰাম বান্ধি যদি দায়িত্ব সামৰি, নিশ্চিত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। দুৰ্ঘটনা সংঘটিত হ'ব, এই দলংখন এপোষ্ট ৰ'দৰ লগত ছিগি যাব পাৰে। আৰু ছিগি যোৱাৰ ফলত এই গোটেই অঞ্চলটো যাতায়াত স্তব্ধ হৈ পৰিব। মোৰ লগত যথেষ্ট স্থানীয় লোক উপস্থিত আছে। মই পুনৰবাৰ আপোনাৰ ওচৰত যাব বিচাৰিছোঁ, যদি লোক নিৰ্মাণ বিভাগে সময়মতে ব্যৱস্থা গ্ৰহণ নকৰে, যোৱাবাৰ দেখা গৈছে 2-3বাৰকৈ বান আহিছিল, কিন্তু সম্পূৰ্ণ দলংখন ছিগি পৰিব, যাতায়াত বিধ্বস্ত হৈ পৰিব, কি ক'ব এই মুহূৰ্তত? হয়, যোৱাবাৰৰ কথা নকয়, এইবাৰ দুটাকৈ ডাঙৰ বান আহিলে। আহোঁতে আপোনাৰ এইডোখৰ এনেকুৱা এটা ৰূপ ধাৰণ কৰিছিল, য'ত আপোনাৰ ছিঙি যোৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'লে হয়। তাত কৰ্তৃপক্ষ কোনো ধৰণৰ সা সুবিধা কৰা দেখি নাপালোঁ, আৰু কোনো ধৰণৰ মানুহ অহা দেখি নাপালোঁ ইয়াত। আৰু ইয়াত আমাৰ দুৰ্গা মাৰ বিসৰ্জন দিয়া হয়, তেতিয়া আহিলে দুজনমান কৰ্তৃপক্ষ আহি এনেকুৱা ৰাস্তাতে 2-4টা আপোনাৰ বল্ডাৰ দি পিচটো বনোৱা দেখা যায়, যাৰ ফলত দুদিনমান পাছতে বৰষুণ দিলে আকৌ আগৰ ৰূপটো ধাৰণ কৰে। নিশ্চিতভাৱে তেওঁ অভিযোগ উত্থাপন কৰিছে যে এই ঘাটতে দেৱী বিসৰ্জন কৰা হয়, দুৰ্গা পূজা দেৱী বিসৰ্জন কৰা, বিসৰ্জনৰ সময়তে এই ধৰণে দুটামান বেৰিকেডৰ সৃষ্টি কৰা। আৰু ইয়াৰ বিপৰীতে কিন্তু বাকী সময়ডোখৰ তেওঁলোকে শুই বহি থাকে। আৰু এই ধৰণে এই দলংখনক যদি উচিত সময়ত ব্যৱস্থা গ্ৰহণ কৰা নহয়, নিশ্চিতভাৱে এই দলংখন ছিগি পৰিব। আৰু পুনৰবাৰ যদি কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাব সম্ভৱ হয়, যদি সময়মতে ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেনেহ'লে নিশ্চিতভাৱে এই দলংখন ছিগি যোৱাৰ সম্ভাৱনা আছে। আৰু লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰে গাফিলতিৰ ফলত আজি এই ধৰণে এক দুৰ্ভোগ ভুগিবলগীয়া হৈছে, আৰু যিকোনো সময়ত দুৰ্ঘটনা হোৱা আশংকা সৃষ্টি হৈছে। আৰু সময়মতে কিন্তু লোক নিৰ্মাণ বিভাগে ইয়াৰ যি গৰাখহনীয়া আছে, গৰাখহনীয়া ৰোধ কৰা যদি ব্যৱস্থা গ্ৰহণ নকৰে, যিকোনো মুহূৰ্তত এই কাৰ্বি আংলং জিলা আৰু সৰুপথা সমজিলা সংযোগী এই দলংখনৰ যাতায়াত স্তব্ধ হৈ পৰিব, ছিগি পৰিব পাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।